আব্দুল ৰহিম মোক মিয়া ভূত নালাগে গতিকে মই অখিল গগৈ নহওঁ প্লিজ সিধা কথা গতিকে মই অখিল গগৈ নহয় সিধা কথা প্লিজ দালালি বন্ধ কৰক জন্ম আৰু মৃত্যুতকৈ মই এটা নতুন কথা ক'ব খুজিছো মই ভাল কথা ক'ব খুজিছো যে জন্ম আৰু মৃত্যুতকৈ ডাঙৰ এলিমেন্ট এটা আছে পলায়ন হিন্দু মানুহৰ সংখ্যা দ্ৰুত গতিত ধুবুৰী সাউথ সালমাৰা মঙ্গলদৈ মৰিগাঁও ইয়াত যে কম হৈ আছে অকল যদি জন্ম মৃত্যুক ব্লেম কৰো ই কাৰেক্ট নহয় ইয়াৰ লগত সেকেন্ড এলিমেন্ট এটা আছে হিন্দুৰ পলায়ন এতিয়া আমি সদনত বিচাৰিব লাগিব যে হিন্দুৱে কিয় পলায়ন কৰি আছে তাৰ কাৰণটো কি এই কাৰণখিনি এতিয়া বিজ্ঞানসন্মতভাৱে বিশ্লেষণ কৰিব লাগে নহলে নামনি অসমত আপোনালোকেও থাকি ভাল নাপাব যে ইট উইল বি কমপ্লিটলি ওয়ান সেকশন অফ পিপল হৈ যাব আপোনালোকে এইমাত্ৰ বাগিচাৰ কথা ক'লে নহয় যে বাগিচাত সব ফুল থাকিব লাগে এতিয়া এটা ফুল নোহোৱা হৈ যাব আপোনালোকৰ ভাষাতে মই কৈছো আজি চেয়াৰমান আলী ডাঙৰীয়াই কি কৈছে বাগবৰ তেওঁ ইয়াত কৈ আছে মই 40 ঘৰ হিন্দু মানুহ ৰাখিছো কিমান দুখৰ কথা আপোনালোকে ভাবক 40 ঘৰ হিন্দু মানুহ 40 ঘৰ তাৰ মানে বাগবৰ সমষ্টিৰ পৰা কিমান মানুহৰ পলায়ন হল আজি সেই জায়গাবিলাক পৃথভূমি আছিলে সভ্যতা সত্ৰ কনৰা বাগমৰ এইবিলাক অসমীয়া হিন্দু মানুহৰ একোটা পৃথভূমি আছিলে এতিয়া সেকেন্ড পইণ্ট এটা মই আনিছো যে আপোনালোকে হাউসত বিচাৰ কৰক কেতিয়াবা আমি ইয়াক কথা পাতিম জন্ম মৃত্যুৰ সামঞ্জস্যৰ লগতে সেকেন্ড এংগলটো হল যে বিভিন্ন জায়গাৰ পৰা পলায়ন কিয় হৈছে আজি আপোনালোকে কৈছে অসমৰ উজনি নামনি কতো মুছলমান মানুহৰ পলায়ন হোৱা নাই খুব ভাল কৰি শব্দ কেটা বুজিব গোলাঘাটত মুছলমান মানুহ বাঢ়িছে মই অসমীয়া মুছলমানৰ কথা কোৱা নাই গোলাঘাটত মিয়া মুছলমানৰ সংখ্যা বাঢ়িছে কামৰূপ মহানগৰত মিয়া মুছলমানৰ সংখ্যা বাঢ়িছে ডিব্ৰুগড়ত মিয়া মুছলমানৰ সংখ্যা বাঢ়িছে লখিমপুৰত মিয়া মুছলমানৰ সংখ্যা বাঢ়িছে মই নাজানো দে আপুনি যদি মোৰ কথাত বাধা দিয়ে মই স্পিকাৰ সাহেবক ক'ব খুজিম যে ঘুমাব পাৰে কিন্তু স্পিচ শেষ হোৱাৰ মাজত আপুনি ডিস্টাৰ্ব দিব নোৱাৰিব ভক মই হেতুৱে কৰিম আৰে প্লিজ প্লিজ না নাই কিয় আৰে এটাও সিট আপুনি নাপায় গ্যাৰান্টিড থাকক এইটো ৰাজনীতি মই কৰি পাইছো ইয়াত এটাও সিট আপোনাৰ নামত নাই লিখা ৰাখক ইয়াত যিমানে কক এটাই নিদিয়ে ভোট এইটো গ্যাৰান্টিড থাকক কংগ্ৰেছে যদি দয়া কৰি কবাত এটা সিট দিয়ে দিলে আৰু মই নাজানো ইমান তেল মাৰিব গৈ লাভ নাই এতিয়া আপোনালোকে সাইন্টিফিক্যালি চাও যে অসমৰ কোনো এটা জায়গাৰ পৰা মুছলমান মানুহৰ পলায়ন হোৱা নাই হিন্দু মেজৰিটি এৰিয়াটো মুছলমানৰ সংখ্যা বাঢ়িছে